হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে মোৰ তৰফৰ পৰা নমস্কাৰ আৰু আশা কৰোঁ সকলো ভালে আছে। মই আপোনালোকৰ বাবে আজি অসম পুলিচৰ যি নতুন ভেকেঞ্চি ওলাইছে 1700 প্লাছ তাৰ প্ৰিপাৰেশ্যন কৰাব বিচাৰিছোঁ আৰু অসম পুলিচৰ যি MCQ আমাৰ MCQ কুৱেশ্যন আহে তাৰ ওপৰত আমি আলোচনা কৰিম। কেনেধৰণৰ কুৱেশ্যন আহে, কি বিষয়ত আহে আৰু কেনেকুৱা আহে। ঠিক আছে, আপোনালোকে এটা কথা ক'বলৈ নাপাহৰিব, এই কুৱেশ্যনকেইটাৰ ভিতৰত কেইটা কুৱেশ্যন আগতীয়াকৈ জানিছিলে সেইটো এবাৰ কমেণ্টত বক্সত জনাই দিব। ঠিক আছে, তেনেহ'লে আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথমতে মই কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ সাধাৰণ জ্ঞানৰ ওপৰত। ভাৰতৰ ৰাজধানী কোন? ভাৰতৰ ৰাজধানী কোন বা কোনখন? ঠিক আছে, এইটো হৈছে আপোনালোকৰ নতুন দিল্লী। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক জন্তু কি? অসমৰ ৰাজ্যিক জন্তু হৈছে এশিঙীয়া গড়। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ পিতা বুলি কাক কোৱা হয়? ভাৰত সংবিধানৰ পিতা বুলি B.R. আম্বেদকাৰক কোৱা হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ প্ৰথম সংবাদপত্ৰ কোন? অসমীয়া ভাষাৰ প্ৰথম সংবাদপত্ৰ হৈছে অৰুণোদয়। সকলোৱে জানে চাগে অৰুণোদয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদী কোন দেশৰ পৰা অসমলৈ প্ৰৱেশ কৰে? ব্ৰহ্মপুত্ৰ নদী আমাৰ চীন দেশৰ পৰা অসমলৈ প্ৰৱেশ কৰে। তাৰপিছত আপোনালোকৰ বাবে মই ষ্টেপ 2 বনাই দিছোঁ, মানে আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, যিটো দিলোঁ মই আগতে দিলোঁ, এতিয়া চাব আপোনালোকে ইতিহাসৰ পৰাও আপোনালোকৰ কুৱেশ্যন আহিব। ইতিহাসৰ কুৱেশ্যন হৈছে প্ৰথম কুৱেশ্যনটো, ভাৰত স্বাধীনতা লাভ কৰে কেতিয়া? মানে ভাৰতে স্বাধীনতা লাভ কৰে কেতিয়া? 15 আগষ্ট 1947 চনত। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলাটো কোন? অসমৰ আটাইতকৈ ডাঙৰ জিলাটো হৈছে নগাঁও। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছে জৱাহৰলাল নেহৰু। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ জনজাতিৰ অক্সিজেন বুলি জনাজাত বিখ্যাত উদ্যানখন কোন? অক্সিজেন। ঠিক আছে, জনজাতিৰ অক্সিজেন বুলি জনাজাত বিখ্যাত উদ্যানখন কোন? এইখন হৈছে মৰিয়নি ৰাষ্ট্ৰীয় উদ্যান। মৰিয়নি ৰাষ্ট্ৰীয় উদ্যান। এইটো কুৱেশ্যন আপোনালোকে ভালদৰে মন দি চাব। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে যোগ্যতা আন্দোলন কোনজন নেতাৰ সৈতে জড়িত? য'ত যোগ্যতা আন্দোলন আছে যে এইটো কোনটো নেতাৰ সৈতে জড়িত আছে? অম্বিকাগিৰি ৰায়চৌধুৰী। তেনেহ'লে এতিয়ালৈ আপোনালোকে ভিডিঅ'টো চাই আছে যদি আশা কৰোঁ ভাল লাগিছে, আৰু মোৰ চেনেলটো যি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল নটিফিকেশ্যনটো অন কৰাই ৰাখিব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ লৈ সকলোৰে প্ৰথমত যাবৰ বাবে। ঠিক আছে, তাৰ পিছত আপোনালোকৰ ষ্টেপ 3 আছে ছায়েন্স আৰু কম্পিউটাৰৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ। প্ৰথম কুৱেশ্যনটো হৈছে মানৱ শৰীৰৰ বৃহত্তম অংগ কোন? গাৰ ছাল। ঠিক আছে, এইটো গৌৰ ছাল হৈ আছে, মানে এইটো গাৰ ছাল। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো আছে কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয়? কম্পিউটাৰৰ জনক বুলি চাৰ্লছ বেবছক কোৱা হয়। ঠিক আছে, কম্পিউটাৰৰ জনক। তাৰ পিছৰ কুৱেশ্যনটো হৈছে জলৰ ৰাসায়নিক সংকেত কি? মানে পানীৰ ৰাসায়নিক সংকেত কি? জল বুলি আছে। ঠিক আছে, পানীৰ ৰাসায়নিক সংকেতটো হৈছে H2O, চবে জানে চাগে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে সূৰ্যই কোন ধৰণৰ নক্ষত্ৰ? সূৰ্য যে আছে এইটো কোন ধৰণৰ নক্ষত্ৰ? ইয়েলো ডৰ্ফ। এইটো কুৱেশ্যনটো আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমত সৰ্বাধিক ধান উৎপাদন কৰা অঞ্চল কোন? অসমত সৰ্বাধিক ধান উৎপাদন কৰা অঞ্চল হৈছে নগাঁও। তাৰ পিছত আপোনালোকৰ বাবে অসম পুলিচৰ যি চিভিলছৰ ওপৰত আমাৰ কুৱেশ্যন বনে তাৰ ওপৰত মই লৈ আহিছোঁ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যন প্ৰথম কুৱেশ্যনটো হৈছে অসম আৰক্ষী প্ৰতিষ্ঠিত হয় কেতিয়া? 1826 চনত। কিমান চনত? 1826 চনত, মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় চৰকাৰ কোন শাখাই আইন প্ৰয়োগ কৰে? ভাৰত ৰাষ্ট্ৰীয় চৰকাৰ কোন শাখাই আইন প্ৰয়োগ কৰে? কাৰ্যনিৰ্বাহী বিভাগে। ঠিক আছে, তাৰ পিছৰ
কুৱেশ্যনটো হৈছে সত্ৰ শব্দটো কোন ধৰ্মৰ সৈতে জড়িত? সত্ৰ শব্দটো বৈষ্ণৱ ধৰ্মৰ সৈতে জড়িত। ঠিক আছে, বৈষ্ণৱ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসম আৰক্ষী মেলাৰ নাম কি? অসম আৰক্ষী মেলাৰ নাম হৈছে পুলিচ উইক চেলিব্ৰেশ্যন, অসমীয়াত আছু TCA স্পৰ্টছ কমপ্লেক্স পুলিচ উইক। ঠিক আছে, মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে DSP পদৰ পূৰ্ণ ৰূপ কি? পূৰ্ণ ৰূপ মানে ফুল ফৰ্ম ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট বক্সত জনাই দিব কোনে কেইটা কুৱেশ্যন প্ৰথমৰ পৰা জানিছিলে।